আজি আমি আহিছোঁ গুজৰাটৰ দেৱভূমি দ্বাৰকা জিলাৰ ওখা আৰু মহাপ্ৰভু শ্ৰীকৃষ্ণৰ বাসস্থান বেট দ্বাৰকা সংযোগী দলং সুদৰ্শন সেতু চাবলৈ, যাক আগতে ছিগনেচাৰ সেতু বুলিও কোৱা হৈছিল। দলংখনৰ ওপৰৰ ফালে 130 মিটাৰ ওখ এ আকাৰৰ দুটা ডাঙৰ পোষ্ট আছে। দলঙৰ পষ্টত ডাঙৰকৈ আঁকি থোৱা ময়ূৰৰ পাখি আৰু দলংখনৰ মাজে মাজে কিছুমান ফলকত অংকিত কৰা ভাগৱতৰ কাহিনীবোৰে দলঙৰ মাজেৰে পাৰ হৈ গ'লে মনত আধ্যাত্মিকতাৰ ভাৱ জগাই তোলে। এই দলংখনৰ দৈৰ্ঘ্য হৈছে 2.32 কিলোমিটাৰ আৰু পথালিকৈ 27.2 মিটাৰ। পথচাৰীৰ বাবে দলঙৰ দুয়োকাষে দুটা ৰাস্তা আছে। দলঙৰ তলৰ ফালেও পানীত 34টা পোষ্ট আছে। এখন ব্ৰিজ বিভিন্ন গাড়ী ৰাখি ফটো লৈছে। চাচোন ৰাণৰ পথছৰ কিমান সুন্দৰ দৃশ্য। আৰৱ সাগৰৰ বিশাল জলৰাশিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰক। এইবোৰ নাও, মাছমৰীয়া নাও, আৰৱ সাগৰত মাছ মাৰি আছে। এইটো হৈছে জাহাজ ঘাট। ইয়াৰ পৰাই জাহাজত উঠি কচ্ছৰ ৰাণ অংশত বিচৰণ কৰিব পাৰি। ইয়াৰ পৰাই সুন্দৰকৈ সুদৰ্শন সেতু দলংখন দেখা গৈছে। বেট দ্বাৰকাৰ ৰাণ অফ কচ্ছ এৰিয়াত আছোঁ। আৰৱ সাগৰৰ ৰাণ অফ কচ্ছ অঞ্চলত আমি এতিয়া বৰ্তমান আছোঁ। আৰৱ সাগৰ বিভিন্ন নাও, মাছমৰীয়া নাও, মানুহ বিভিন্ন আছে। পুৰস্কাৰ যাওঁতে শুকাই আছিল, এতিয়া আহোঁতে পানীয়ে পানী জাহাজবিলাক।
2024 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে এই দলংখনৰ শুভাৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই যেন তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ যাত্ৰাৰ বাবে পথ সুচল হয়। বৰ্তমানে অসমৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুখনো এই দলঙৰ আৰ্হিতেই নিৰ্মাণ কৰা হৈছে।